হয় আজি অসমৰ বীৰ বিখ্যাত বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে হিন্দু জাগৰণ অসমৰ বৰপেটা জিলা আৰু আমাৰ নগৰ সমিতিৰ উদ্যোগত আজি আমি বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰি আছোঁ। এই চেগতে আমি সমূহ অসমবাসীলৈ আমাৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি বৰপেটা ৰোডৰ পৰা এক বাৰ্তা আমি অসমলৈ প্ৰেৰণ কৰিব খুজিছোঁ যে ইয়াতে বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠীৰ মানুহ আমি একেলগতে বসবাস কৰোঁ আৰু ইয়াক আমি ক্ষুদ্ৰ ভাৰত বুলিও অভিহিত কৰিছে বিভিন্নজনে। অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী, ৰাজবংশী, আদিবাসী, আমাৰ বড়ো ভাইসকল আমি সকলোৱে মিলি আজিৰ এই উৎসৱ আয়োজন কৰিছোঁ। আমি এইখন অসমত যে একতাৰ মাজেৰে আমি বসবাস কৰিব পাৰোঁ, সকলোৱে মিলি সম্প্ৰীতিৰ মাজত আমি বসবাস কৰিব পাৰোঁ, সেই বাৰ্তা আমি সমূহ অসমলৈ বিয়পাই দিব খুজিছোঁ। আৰু আজি আমাৰ ৰাতিপুৱাৰে পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী, পতাকা উত্তোলন, বীৰ লাচিত বৰফুকনৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ ইত্যাদি কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এতিয়া আমাৰ 500ৰো অধিক মটৰচাইকেল বাইকৰ এক ৰেলী অনুষ্ঠিত হৈ আছে আৰু তাৰ ঠিক পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব, য'ত আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আমাৰ বুঢ়া সত্ৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰপেটা সত্ৰৰ শ্ৰীযুত বাবুল চন্দ্ৰ দাস মহোদয়, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ ইয়াতে আমন্ত্ৰিত হৈ আছে। আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ফণীধৰ তালুকদাৰ আমন্ত্ৰিত হৈ আছে। BTR চৰকাৰৰ EM গৌতম দাস মহাশয় আমন্ত্ৰিত হৈ আছে। আমাৰ জিলা আয়ুক্ত আৰু জিলা অধীক্ষক তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত নৱ ঠাকুৰীয়া, জ্যেষ্ঠ সাংবাদিক তেওঁক। আৰু আমাৰ গোটেই বৰপেটা ৰোডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ আমি অনুষ্ঠান আয়োজন কৰিছোঁ। সেয়েহে আমি সকলোকে, বৃহত্তৰ বৰপেটা ৰোডবাসীক আৰু বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত থকা সকলোকে আহ্বান জনাইছোঁ আমাৰ মাজত আহি মিলিত হওক আৰু আমাৰ এই যি আয়োজন, এই আয়োজনক সকলোৱে মিলি সাফল্যমণ্ডিত কৰক। জিলা হিন্দু জাগৰণ অসম আৰু আমাৰ বৰপেটা নগৰ হিন্দু জাগৰণ অসমৰ সহযোগত যে আজি আমাৰ এই অনুষ্ঠান উদযাপিত হৈ আছে। এতিয়া আমাৰ মটৰচাইকেল সমদল আৰু অলপ পাছতে আমাৰ মুকলি সভা হ'ব আৰু এই মুকলি সভাত আমি আমাৰ বৰপেটা ৰোড অঞ্চলৰ মানে সকলো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছোঁ একান্তভাৱে। অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী সকলোৱে একগোট হৈ ধুনীয়াকৈ আপোনালোকে কাৰ্যসূচী হাতত লৈছে, কি ক'ব? আমাৰ লাচিত বৰফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ যাতে আমাৰ সকলো মানে যুৱ প্ৰজন্ম এই লাচিতৰ আদৰ্শ আমি যাতে আঁকোৱালি ল'ব পাৰোঁ আৰু এইটো এটা নিদৰ্শন হ'ব লাগে। আৰু এইকাৰণে আমি বৰপেটা ৰোডত আজি আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি এই অনুষ্ঠান উদযাপন কৰিছোঁ আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াতে আমাৰ লগত অংশগ্ৰহণ কৰিছে। আমি এটা সমন্বয়ৰ বাৰ্তা গোটেই অসমত দিব বিচাৰিছোঁ।